নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু অসমত পুনৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ অধিকাংশ সংস্থাৰ এক্সিট পলত প্ৰকাশ পাইছে এই তথ্য TV9 বা ঠিক তেনে ধৰণে আমি জনাই যাম টিভি স্ক্ৰীনত আমি দেখুৱাম গ্ৰাফিক যোগে দেখুৱাই যাম যে কোড কেনে ধৰণে দিয়া হৈছে এক্সিট পলৰ সমীক্ষা অনুসৰি অসমত যে পুনৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ সেই কথা ইতিমধ্যে কোৱা হৈছে কালি যেহেতু এক্সিট পলত এই সমূহ আমি বিস্তৃতভাৱে জনাই গৈছিলো আৰু অধিকাংশ সংস্থাৰ এক্সিট পলত এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে অধিকাংশ সংস্থাৰ এক্সিট পলত এই তথ্য প্ৰকাশ পাইছে আমি দেখুৱাই গৈছো সি ভোটাৰ বা ইণ্ডিয়া টুডে এক্সিস মাই ইণ্ডিয়াৰ সমীক্ষা মতে TV9 পোলষ্টাৰ এণ্ড এক্সিট পলত বিজেপিৰ চৰকাৰ বিজেপি মিত্ৰজোঁটক 59 পৰা 69খন কংগ্ৰেছ মহাজোঁটক 55 পৰা 65খন আসন সংস্থাটোৱে দিছে দুয়োটা সংস্থাৰ মতে অন্যান্য পাব 1 পৰা 3খন আসন ঠিক তেনে ধৰণে যি সমীক্ষা সেই সমীক্ষা অনুসৰি বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে আমি দেখুৱাই গৈছো ৰিপাব্লিক CNX ৰিপাব্লিকত কেনে ধৰণে দিয়া হৈছে 74 পৰা 84ৰ ভিতৰত বিজেপি কংগ্ৰেছৰ 40-50 অৰ্থাৎ 40-50ৰ ভিতৰত ABP সি ভোটাৰৰ মতে বিজেপি মিত্ৰজোঁটে 59 পৰা 71খন আসন পাব কংগ্ৰেছ মহাজোঁটে পাব 53 পৰা 66খন এয়া আমি দেখুৱাই গৈছো গ্ৰাফিক্স অনুসৰি আমি দেখুৱাই গৈছো এক্সিট পলৰ যি ৰিপৰ্ট ইতিমধ্যে আহিছে যি সমীক্ষা কালি সন্ধিয়াৰ ভাগতে ঠিক 7 বজাৰ লগে লগে এক্সিট পলৰ সমীক্ষা আহিছিল আৰু সেই সমীক্ষা অনুসৰি দেখিবলৈ পোৱা গৈছে পুনৰ চৰকাৰ বিজেপিৰে হ'ব পুনৰ চৰকাৰ বিজেপিৰে হ'ব সেয়া ইতিমধ্যে ভৱিষ্যতবাণী কৰা হৈছে আৰু প্ৰায় আটাইখিনি এক্সিট পলতে এই কথা ইতিমধ্যে প্ৰতিপন্ন হৈছে ইণ্ডিয়া টুডে কোৱা হৈছে 75 পৰা 85ৰ ভিতৰত বিজেপি আসন পাব আৰু কংগ্ৰেছে 40 পৰা 50ৰ ভিতৰত আসন পাব আৰু অন্যান্য 1 পৰা 4 অৰ্থাৎ চাবলৈ গ'লে যে বৃহৎ এটা ব্যৱধান দেখিবলৈ পোৱা গৈছে আমি পূৰ্বতে কৈছিলো যে ঠিক ওচৰা-ওচৰি হ'ব পাৰে নেক টু নেক ফাইট হ'ব পাৰে কিন্তু যি সমীক্ষা আহি পৰিছে তাত কিছু কিছু ঠাইত দেখিবলৈ পোৱা গৈছে যে বৃহৎ এটা ব্যৱধানো দেখিবলৈ পোৱা গৈছে ABPC ভোটাৰ বিজেপি 59-71 কংগ্ৰেছ 53-66 ঠিক তেনে ধৰণে টাইমছ নাও সি ভোটাৰ দেখিবলৈ পোৱা গৈছে কিছু পৰিৱৰ্তন টাইমছ নাও কিছু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ আমি দেখুৱাই গৈছো টাইমছ নাও দেখিবলৈ পোৱা গৈছে বিজেপি 65 কংগ্ৰেছ 69 আৰু আদাৰ্স 2 গতিকে অলপ হালসলনিটা টাইমছ নাও দেখিবলৈ পোৱা গৈছে কিন্তু বাকি যিখিনি আছে গতিকে সকলোতে তাত প্ৰায় একে ধৰণৰ এটা অংক একে ধৰণৰ এটা ক্যালকুলেশন দেখিবলৈ পোৱা গৈছে যি সমীক্ষা সেই সমীক্ষা অনুসৰি দেখিবলৈ পোৱা গৈছে TV9 পোল ষ্টাৰ্টত দেখিবলৈ পোৱা গৈছে 59 পৰা 69ৰ ভিতৰত আসন বিজেপি ঠিক তেনে ধৰণে কংগ্ৰেছৰ 55-65 যদি আমি এইটো চাও TV9ৰ পোল ষ্টাৰৰ সমীক্ষা চাও তেতিয়াহলে নেক টু নেক ফাইট যেটো কথা আমি পূৰ্বতেও কৈ গৈছো যে যেহেতু বিগত কিছু মাহ ধৰি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এক খুব এটা মজবুত স্থিতি তেওঁলোকে আহিবলৈ চেষ্টা কৰিছিল প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক গৌৰৱ গগৈ যথেষ্ট সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছিল জিতেন্দ্ৰ সিং আহিছিল গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি বা বিশেষকৈ মহাজোঁটৰ কথা যেতিয়া আহি পৰিছিল গতিকে তেতিয়া দেখিবলৈ পোৱা গৈছিল বা আমি সেই কথা জনাইছিলো যে এটা মজবুত স্থিতিত আহি পৰিছে কংগ্ৰেছ গতিকে নেক টু নেক ফাইট হ'ব কিন্তু যেটো সমীক্ষা ইতিমধ্যে আহা দেখিবলৈ পোৱা গৈছে তাত যিমানখিনি সমীক্ষা আহিছে তত কিন্তু কোনো ঠাইত ইণ্ডিয়া টুডে এতিয়া আপুনি চাব পাৰে যে বৃহৎ এটা ব্যৱধান দেখিবলৈ পোৱা গৈছে এক্সিস মাই ইণ্ডিয়া টুডে সমীক্ষা অনুসৰি এটা ব্যৱধান আছে 40 পৰা 50 ইফালে 75 পৰা 85 বিজেপি 75 পৰা 85ৰ ভিতৰত আসন পাব কংগ্ৰেছে 40 পৰা 50 আদাৰ্ছে 1 পৰা 4 গতিকে সেই অনুসৰি যদি আমি চাও তেতিয়াহলে দেখিবলৈ পোৱা গৈছে যে ৰিপাব্লিকত সাংঘাতিক ধৰণে এটা ব্যৱধান দেখিবলৈ পোৱা গৈছে বিজেপিৰ 74 পৰা 84 কংগ্ৰেছৰ 40 পৰা 50 এয়া ৰিপাব্লিক CNX সমীক্ষা আদাৰ্ছ 1 পৰা 3 গতিকে এই ক্ষেত্ৰত আমি যদি কওঁ যে লুৰিণজ্যোতি গগৈ কালিৰ দিনটোতো সংবাদ মেলত তেওঁ সাংবাদিকৰ আগত এটা কথা কৈছে যে আমি ফেক্টৰ হ'ম গতিকে তেওঁলোক ফেক্টৰ হয় নে নাই সেয়া ভৱিষ্যতৰ কথা বা 2 তাৰিখৰ পাছত আমি জানিব পাৰিম যি কি নহওক আদাৰ্ছত 1 পৰা 3 আছে তাত যেহেতু বহুখিনি আছে দল আনহাতে আমি যদি বিজেপি কংগ্ৰেছ মহাজোঁটৰ কথালৈ আহো তেতিয়াহ'লে কিন্তু ৰিপাব্লিকত যথেষ্ট ব্যৱধান দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে ইণ্ডিয়া টুডেৰ যি সমীক্ষা সেই সমীক্ষাটো কিন্তু কিছু ব্যৱধান দেখিবলৈ পোৱা গৈছে 75 পৰা 85 বিজেপিৰ 40 পৰা 50 কংগ্ৰেছ গতিকে ইয়াতো এটা ব্যৱধান আছে পূৰ্বতেও কৈছো যে যেহেতু আমি বাৰম্বাৰ আমি যিটো স্থিতি বিগত নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পাইছিলো কংগ্ৰেছৰ গতিকে তাৰ অনুপাতে আমি দেখিছিলো যে কিছু তেওঁলোক মজবুত স্থিতিত আহিছিল গতিকে সমানভাৱে তেওঁলোকে যুঁজ দিব সেই কথা কোৱা হৈছিল কিন্তু ব্যৱধান আহি পৰা দেখিবলৈ পোৱা গৈছে এই সমীক্ষা মতে এতিয়া 2 তাৰিখলৈকে আমি যেটো অপেক্ষা কৰিবই লাগিব ABPC ভোটাৰ 59-71 কংগ্ৰেছ 53-66 কিছু ওচৰ চপা দেখিবলৈ পোৱা গৈছে এই টাইমছ নাও সি ভোটাৰৰ সমীক্ষাত কিন্তু অলপ হালসলনি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ 69 আৰু আনহাতে বিজেপি 65 গতিকে কিছু এটা তাত হালসলনি দেখিবলৈ পোৱা গৈছে বাকি TV9 পোলষ্টাৰত কিন্তু প্ৰায় ওচৰা-ওচৰি দেখিবলৈ পোৱা গৈছে
এক্সিট পল ওলোৱাৰ পাছত সমীক্ষাৰ পাছত প্ৰত্যেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তিনিচুকীয়াৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামী আছে সমগ্ৰ ৰাজ্যত বৰ্তমান কোভিডৰ বাবে এক ভয়ংকৰ পৰিস্থিতি হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে যেহেতু কোভিডৰ প্ৰতি লক্ষ্য ৰাখি কোভিডৰ মাজতো আজি যেহেতু অহা 2 তাৰিখে যেহেতু 2 মে যেহেতু নিৰ্বাচন ইতিমধ্যে হ'ব আৰু সেই নিৰ্বাচনৰ যে ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটোখন জিলাতে বৰ্তমান কোভিড প্ৰটকল মানি এই নিৰ্বাচন ভোট গণনা কেন্দ্ৰসমূহত সকলো দিশ চোৱা হৈছে আৰু ভোট গণনা কৰা হ'ব আৰু এই মুহূৰ্তত দেখা গৈছে প্ৰাৰ্থীসকলৰ মনতো কোভিডৰ মাজতো তেওঁলোকে নিজকে প্ৰস্তুত কৰি তুলিছে নিজৰ ব্যস্ততা দেখা গৈছে আৰু এই মুহূৰ্তত যেহেতু মই তিনিচুকীয়াৰ যি প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ ঘৰ উপস্থিত আছোঁ আৰু তেওঁ মোৰ লগত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেওঁ নিজকে কিদৰে প্ৰস্তুত কৰিছে আৰু তেওঁ এবাৰ কি ভাবিছে তেওঁৰ বিজয় নিশ্চিত নে অইন কোনো হ'ব পাৰে তেওঁৰ কথা জানিব বিচাৰিম দাদা পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো কোভিডৰ ভয়াৱহতা তাৰ মাজতো ভোট গণনা হ'ব কি কৈছে এইবাৰ আপোনাৰ জয় নিশ্চিত নিশ্চিতভাৱে ইতিমধ্যে আমি সম্পূৰ্ণভাৱে 2 তাৰিখৰ যি ভোট গণনা তাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ আছে এইবাৰ আমি তিনিচুকীয়া জিলাৰ গোটেইকেইটা বিধানসভা সমষ্টি এইবাৰ আমি জয়লাভ কৰিম আৰু ইতিমধ্যে বহুতো আমাৰ শুভাকাংক্ষীৰ পৰা আমি গম পাইছোঁ বহুতো বিভিন্ন ছেক্টৰত কাম কৰা মানুহৰ পৰা আমি গম পাইছোঁ বিভিন্ন সামাজিক অনুষ্ঠানৰ সন্মানীয় মানুহখিনিয়ে আমাক জনাইছে যে তিনিচুকীয়া বিধানসভা সমষ্টিটো এটা আমি ভাল ব্যৱধানত আমি জিকিম প্ৰায় 50,000তকৈ অধিক ব্যৱধান আমাৰ থাকিব তো গতিকে আমি নিশ্চিত হৈছোঁ আৰু ইতিমধ্যে আমি সমগ্ৰ অসমতে যে আমি চৰকাৰ বনাম এক শক্তিশালী চৰকাৰ বনাম এইটো প্ৰায় নিশ্চিত হৈছে আৰু এইটো এইকাৰণে নিশ্চিত হৈছে যে যোৱাটো 5 বছৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো মানুহৰে সমন্বয় জৰিয়তে আমি সকলোৰে বিকাশৰ বাবে যিখিনি কাম এইখন চৰকাৰে কৰিলে সকলোকে সমান অধিকাৰ দিয়াৰ যিটো চৰকাৰৰ এটা গধুৰ দায়িত্ব থাকে আৰু সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে চৰকাৰখনে পালন কৰিছে আৰু যাৰ কাৰণে আচলতে অসমৰ প্ৰত্যেকটো চুকে কোণে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আচলতে বিচাৰিছে আৰু সেইকাৰণে এইটো নিশ্চিত হৈছে যে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে হ'ব আৰু সকলোৱে ইয়াক আদৰি ল'ব হয় এটা কথা শুনিব বিচাৰিম যে আপুনি যে নিজৰ জয় নিশ্চিত বুলি ভাবিলে কিহৰ কাৰণে ভাবিলে তাৰ মূল কাৰণটো কি হ'ব পাৰে কেনেকুৱা লাগিছে নিশ্চিতভাৱে ইতিমধ্যে আমি যদি চহৰ অঞ্চলৰ কথা কওঁ চহৰ অঞ্চলত ইতিমধ্যে আমি বহু হতাশয় ৰাজ্যৰ পৰা আমি গম পাইছোঁ আৰু আমি যোৱা দিনবিলাকলৈ যদি চাওঁ তেতিয়াহ'লে যোৱা যদি 20টা বছৰৰ আগৰ 2016 চনৰ আগৰ 20টা বছৰলৈ যদি আমি চাই দিওঁ তেতিয়াহ'লে এই 20টা বছৰতে আমাৰ তিনিচুকীয়াবাসী আচলতে যিখিনি তেওঁলোকে দেখা পোৱা নাছিলে চৰকাৰীভাৱে যিখিনি কাম কাজ সেই কাম কাজখিনি আমি এই 5টা বছৰতে কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু নকছাৰীৰ সংবাদদাতা জ্যোতিপ্ৰসাদ গগৈৰ সৈতে মৰিয়নিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰূপজ্যোতি কুৰ্মী আছে আগবঢ়াম প্ৰতিবেদন 2 তাৰিখে অসম বিধানসভাৰ ফলাফল ঘোষণা কৰিব আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ পৰা কেইটামান কথা ফলাফল ঘোষণাৰ পূৰ্বে আচলতে কেইটামান কথা আমি জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ যেহেতু 2 তাৰিখে ফলাফল ঘোষণা কৰিব কি হ'ব কি ভাবিছে মোৰ বিশ্বাস অসমৰ ৰাইজে এবাৰ বিবেক ভোট প্ৰদান কৰিছে মূল্যবৃদ্ধিয়ে অসমৰ ৰাইজক জোৰ লোৱা কৰা সময়ত টোলগেটৰ ওপৰত টোলগেট বঢ়াই থকা সময়ত চাহ বাগানৰ শ্ৰমিক কোৱা হৈছিল প্ৰত্যেকটা নিৰ্বাচনতে 351 টকা মজুৰি বৃদ্ধি কৰি দিয়া হ'ব বৃদ্ধি কৰি নিদিলে সেই বিফলতা বিজেপি দলৰ ইয়াৰ লগতে আত্মসহায়ক গোটসকলক সকাহ দিয়াৰ কথা আছিলে অনুদান দিয়াৰ কথা আছিলে দিব নোৱাৰিলে কেইটামান গোটকে দি পেলাই দায়িত্ব সামৰিলে বিজেপি দলৰ চৰকাৰে চাকৰি দিয়াৰ কথা আছিল চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা আছিল বিদেশী খেদাৰ কথা আছিল কাই নামৰ এখন আইন প্ৰৱৰ্তন কৰি পেলাই অসমৰ ৰাইজৰ মনত যিটো দুখ দিলে এই কথাবোৰে বিজেপি দলৰ যিটো ছবি খুব বেয়ালৈ গৈছিল শেষমুহূৰ্তলৈকে
ইয়াৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পন্থী কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব পোৱা হেমন্ত বিশ্ব শৰ্মাৰ পন্থী কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব পোৱা তেওঁলোকৰ মাজত শীতল যুদ্ধই আমাক যথেষ্ট প্ৰকাৰে সহায় কৰিলে। ইয়াৰ লগতে আমাৰ বিশ্বাস আছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ যি চৰকাৰ আমি দাবী কৰি আহিছিলোঁ এয়া নিশ্চিতভাৱে হ'ব আৰু মোৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ম মোৰ দৃঢ় বিশ্বাস আছে। উজনি অসমত কেইটা চিট পোৱা হৈছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে অংকিতা দত্তই আপোনাৰ ৰিপুণ বৰা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে খুব প্ৰকাশ কৰিছে, বিদ্ৰোহ ঘোষণা কৰিছে, কি ক'ব? অংকিতা দত্তৰ এইটো ব্যক্তিগত মতামত, এই ক্ষেত্ৰত মই একো ক'ব বিচৰা নাই। দলৰ আমাৰ শিক্ষক নেতৃবৰ্গই ইয়াৰ সিদ্ধান্ত লৈ আছে, পৰ্যালোচনা কৰি আছে এই বিষয়টো। ইয়াৰ সিদ্ধান্ত নিশ্চয় সময়ত অসমবাসী ৰাইজে অংকিতা দত্ত নিশ্চয় পাব। এই সন্দৰ্ভত মই অংকিতা দত্তৰ সন্দৰ্ভত মই একো ক'ব বিচৰা নাই। কথা ওলাইছে যে হয়তো বিজেপিলৈ যোৱাও তেনেকুৱা ধৰণৰ কথা ওলাইছে, আমি শুনিবলৈ পাইছোঁ। কোন যায় কোন আহে এয়া সময়ে সময়ে সেয়া সময়ে সময়ে চলি আহিছিল, সময়ে সময়ে মানুহে দেখা পাই আহিছিল। ৰাজদীপ গোৱালা আমাৰ দলৰ পৰা আঁতৰি বোলে বিজেপি দলত গ'ল, প্ৰাৰ্থিত্বও নাপালে। তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পাই বিধায়ক হোৱা আৰু যিটো আশা আছিল, দেউতাক এটা সময়ত মন্ত্ৰী আছিল তেখেতৰ পিতৃ কংগ্ৰেছ দলৰ, সেয়াও সপোন তেওঁৰ বিধায়ক হোৱা বিজেপি দলৰ পৰা সেয়াও চূণবান হৈ গ'ল। অজন্তা নেওগ ডাঙৰীয়ানী শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল আৰু বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিছে, কিন্তু এবাৰ বেয়াকৈ তেওঁ বিধ্বস্তভাৱে এবাৰ হাৰিব। এনেকুৱাকৈ যদি আমি চাওঁ যিটো মানে কংগ্ৰেছত অহা যোৱা এইবোৰ ৰাজনীতি চলি আছে, ৰাজনীতি চলি গৈ থাকিব। কিন্তু দলৰ নীতি আদৰ্শ লগতে দলৰ স্থিতি প্ৰত্যেকজন দলীয় কৰ্মকৰ্তাৰ দলৰ প্ৰতি সন্মান জনোৱাটো এটা নিশ্চিত দায়িত্ব আছিল। সেয়া কিমান কি কৰিলে অংকিতা দত্ত ডাঙৰীয়ানী এয়া ৰাইজে বিচাৰ কৰিব, দলীয় কৰ্মীয়ে বিচাৰ কৰিব, শিক্ষক নেতৃবৰ্গই বিচাৰ কৰিব। অংকিতা দত্তৰ সন্দৰ্ভত মই বেছি ক'ব বিচৰা নাই। মহাজোঁটে কিমানখন আসন পাব বুলি আপুনি ভাবে? মোৰ দৃঢ় বিশ্বাস প্ৰথম পৰ্যায়ত আমি 25টা ওচৰা ওচৰি 22টা বা 25টা আমি নিশ্চিতভাৱে পাম, বা বাকী সকলোতে ফাইট হ'ব, কিন্তু আমি সকলোতে জিকাৰ সম্ভাৱনা আছে, কিন্তু 25টা মানটো যে পাম। আৰু দ্বিতীয় পৰ্যায়ত 30টা ওচৰা ওচৰি আৰু আমাৰ তৃতীয় পৰ্যায়তো 30টা ওচৰা ওচৰি, অৰ্থাৎ 80 ওচৰা ওচৰি 80-90 ওচৰা ওচৰি আসন পাই কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধন চৰকাৰ হ'ব। অহংকাৰ ভাৱেৰে কোৱা নাই, অভিমান ভাৱেৰে কোৱা নাই, আত্মবিশ্বাসেৰে কৈছোঁ, নিশ্চিতভাৱে কংগ্ৰেছ চৰকাৰ হ'ব। যদি মহাজোঁট চৰকাৰ হয় আপুনি কি মন্ত্ৰীৰ দাবী কৰিব? মোৰ খুব মন আছে উদ্যোগ বিভাগটো ল'বলৈ আৰু ক্ৰীড়া বিভাগটো ল'বলৈ খুবেই মন আছে। নাজানো, যিহেতু আমাৰ AICC আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই সিদ্ধান্ত ল'ব, মই সেইকাৰণে শিক্ষক নেতৃবৰ্গকে তেওঁলোককে দায়িত্ব ল'বলৈ আহ্বান জনাইছোঁ। আৰু ইয়াৰ ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য, তেওঁৰ প্ৰতিক্ৰিয়া, তেওঁ এটা বিভাগৰ কথাও ভাবিছে। যি কি নহওক বাৰু, আমি ইতিমধ্যে সমীক্ষাৰ কথাও গৈ আছোঁ, এক্সিট পলৰ কথা কৈ আছোঁ, কিন্তু যিহেতু 2 তাৰিখে ইতিমধ্যে ফলাফল ওলাব, গতিকে তাৰ বাবে প্ৰাৰ্থীসকল সাজু হৈছে। নাওবৈচা ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সৈতে আছে লখিমপুৰৰ সংবাদদাতা সঞ্জীৱ লাহন। আমি আগবঢ়াম প্ৰতিবেদন। এক্সিট পোলে যিয়ে নকওক কিয় 2 মে'ৰ পিছত সিদ্ধান্ত হ'ব যে দিছপুৰৰ মচনদ আচলতে কোনে দখল কৰিব। মোৰ লগত বৰ্তমান উপস্থিত আছে নাওবৈচা সমষ্টিৰ, লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ সবল প্ৰাৰ্থী আজিজুৰ ৰহমান। মই আপোনাৰ পৰা জানিবলৈ যাম যে এক্সিট পোলে যিটো কৈ আছে যে আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব, কি কয় আপুনি এই সন্দৰ্ভত কি ক'ব? চাওক, আমাৰ অসমৰ জনতাই বিচাৰিছিলে পৰিৱৰ্তন এটি চৰকাৰ বিচাৰিছিলে, কাৰণ বিজেপি চৰকাৰ 2016 চনত অধিষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিলে আৰু বিশেষকৈ অসমত এটা ক'লা আইন তেওঁলোকে জাপি দিলে, নাগৰিকত্ব সংশোধনী আইন 2016 তেওঁলোকে জাপি দিলে, যিটো নেকি আমাৰ অসমীয়া জনতাই কেতিয়াও বিচৰা নাছিলে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ কাৰণে অসমীয়া জনতাই বিচাৰিছিল যে বিজেপি চৰকাৰক ওফৰাই এটি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰা এটি চৰকাৰ অসমত অধিষ্ঠিত কৰোৱাবৰ কাৰণে। গতিকে 2 মে' তাৰিখত যিহেতু আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব, গতিকে এক্সিট পোলত ক'ত কি কৈ আছে সেইসমূহৰ প্ৰতি আমি বেছি গুৰুত্ব দি থকা নাই। আমি বিশ্বাস কৰিছোঁ যে অহা 2 মে' তাৰিখৰ দিনাখন বিজেপি চৰকাৰৰ পতন ঘটিব, অসমত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰাৰ এটি চৰকাৰ আহিব বুলি আমি সকলোৱে বিশ্বাস কৰি আছোঁ। আৰু আমি ৰাইজৰ দলেও আমি যদিও সমগ্ৰ অসমৰ গোটেইখিনি সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়োৱা নাছিলোঁ, আমি মুষ্টিমেয় কিছুসংখ্যক সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ। আমিও আশাবাদী আমি ৰাইজৰ দলেও খুব সুন্দৰ এটা আমি ফলাফল আমি লাভ কৰিম। ৰাইজে আমাক বহুত আঁকোৱালি লৈছে। আমি নামনি অসম, মধ্য অসম, উজনি অসম বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছিলোঁ। আৰু এটা কথা, এক্সিট পোলৰ পৰা আৰু এটা কথা সোধোঁ, যিহেতু এক্সিট পোলৰ বিষয়ে আলোচনা কৰি আছোঁ, ৰাইজৰ দলে হওক বা জাতীয় পৰিষদে হওক, যি এক্সিট পোলে কৈ আছে যে 5-6খন আসনতকৈ বেছি আসন নাপায়। চৰকাৰ গঠন প্ৰক্ৰিয়াত সেইকেইখন আসনে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব, আপোনাৰ স্থিতি কি হ'ব ব্যক্তিগতভাৱে? আমি আগতেও স্থিতি আমি ক্লিয়াৰ কৰি ৰাখিছিলোঁ যে আমাৰ ৰাইজৰ দলৰ একদম প্ৰাৰম্ভিক অৱস্থাৰ পৰাই আমাৰ এটাই সিদ্ধান্ত আছিল যে বিজেপিৰ ফেচিবাদক আমি নাশ কৰিব লাগে।
বিজেপিৰ সাম্প্ৰদায়িকতাবাদক আমি নাশ কৰিব লাগে আৰু যাৰ নিমিত্তে আমি আমাৰ দলৰ আমাৰ সৰ্বোচ্চ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি সৰ্বোচ্চ ত্যাগ কৰিম আৰু যাৰ কাৰণে আমি মাত্ৰ 38টা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰতিনিধি আগবঢ়োৱা হৈছিলে কেৱল মাত্ৰ বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত গতিকে এক্সিট পোলে কি কৈ আছে মই আগতেও কৈছোঁ যে এক্সিট পোলৰ কথাখিনি আমি বৰ বিশ্বাস কৰি থকা নাই আমাৰ কথা হৈছে যে আমি ৰাইজৰ দলে এক ভাল ফল আমি আশা কৰি আছোঁ আমি ভাল ফলাফল লাভ কৰিম গতিকে কোনোবা ক'ব পাৰে 4টা 5টা বুলি সময়ত সেই কথাখিনি প্ৰকাশ পাই আহিব গতিকে আমি যেতিয়া চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়ত আমি আমাৰ দলৰ শীৰ্ষ নেতৃত্ব বহি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব অসম আৰু অসমীয়া জনতাৰ আবেগক আমি কোনোপধ্যেই আমি কি কয় পদাঘাত নকৰোঁ আমি সদায় অসম আৰু অসমীয়া জনতাৰ লগত আমি আছোঁ অসমীয়া জাতিৰ লগত আমি আছোঁ আমি অসমীয়া জাতি যি বিচাৰি আছে আমি তেনেকৈ আগবাঢ়ি যাম আৰু এটা কথা যে বিজেপি যি মিত্ৰজোঁট বা কংগ্ৰেছৰ যি মহাজোঁট বন্ধন যদি এনেকুৱা এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যদি কংগ্ৰেছৰ মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব পাৰিব যদি আপোনালোকে সহায় কৰে তেনেকুৱা যদি পৰিস্থিতি সৃষ্টি হয় আপোনাৰ স্থিতি কেনেকুৱা হ'ব বিৰোধী পক্ষ আপুনি নিৰ্বাচন কৰিব নে চৰকাৰ গঠন প্ৰক্ৰিয়াত মহাজোঁট বন্ধনত আপোনালোক চামিল হ'ব নাই চাগে এয়া পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব পৰিস্থিতিয়ে যেনেকৈ ক'ব আমাৰ মূল কথা হৈছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰশক্তিৰ যি ফেচিবাদ বা সাম্প্ৰদায়িকতাবাদ বা অসম আৰু অসমীয়া বিৰোধী তেওঁলোকৰ যি স্থিতি কোনো কাৰণতে আমি তেখেতসকলৰ লগত থকাটো আমাৰ প্ৰশ্ন আহিব নোৱাৰে তথাপিতো আমি এটা কথা কৈ আছোঁ যে আমি পৰিস্থিতি সাপেক্ষে আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আছে আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰী অখিল গগৈদেৱ আছে আমি সকলোৱে মিলি আলোচনা কৰি আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত আমাৰ সিদ্ধান্ত হ'ব মুঠৰ ওপৰত একেবাৰে শেষত এটাই কথা যে এক্সিট পোলে চৰকাৰ গঠন কৰিব নোৱাৰে নে কি কয় নাই মইতো প্ৰথমেই কৈছোঁ যে এক্সিট পোলত আমি বিশ্বাস কৰি থকা নাই এক্সিট পোলে হয়তো কিছুসংখ্যক লোকক সোধপোছ কৰি তেখেতসকলে এটা অনুমানত কিছুমান কথা কৈ আছে আৰু আজিৰ তাৰিখত আপুনি বেয়া নাপাব যে আজি আমাৰ ভাৰতবৰ্ষত মিডিয়াৰ যিটো ৰুল এই ৰুলত বা ভূমিকাত আমি গোটেই অসমবাসীয়ে কওক ভাৰতবাসীয়ে কওক কিন্তু আজিৰ তাৰিখত মিডিয়াৰ এক্সিট পোলৰ প্ৰতি বৰ বিশ্বাস নকৰে কাৰণ এইকাৰণেই নকৰে যে তেখেতসকলে আজি বিগত কিছু বছৰ ধৰি যি ভূমিকা লৈ আছে এই ভূমিকাত একেবাৰে সঁচা কেতিয়াও হোৱা নাই এটা কথা ক'ব লাগিব যে এক্সিট পোলক বিশ্বাস নকৰে নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে আৰু এটা কথা ক'ব বিচাৰিছে যে এক্সিট পোলৰ ওপৰত চৰকাৰ গঠন নহয় একেবাৰে সেই সিদ্ধান্তটো হ'ব 2 মে তাৰিখে কোন ক'ত জিকে আৰু যাৰ সংখ্যাগৰিষ্ঠতা হয় তেওঁলোকেই দখল কৰিব দিছপুৰৰ মচনদ সেইটো একেবাৰে সঁচা কথা আৰু আমি সকলোৱে অপেক্ষা কৰিছোঁ যদিও বা এক্সিট পোলে কৈ আছে মিত্ৰজোঁটৰ চৰকাৰ হ'ব বা কোনোবা কি হ'ব এক্সিট পোলে যদিও বা কৈ আছে কিন্তু 2 তাৰিখৰ ভিতৰত সকলোখিনি স্পষ্ট হ'ব আৰু দিছপুৰলৈ কোন যায় সেয়া সকলোৱে দেখিবলৈ পাব আৰু এয়া আমি দেখুৱাই গ'লো লখিমপুৰৰ পৰা সঞ্জীৱ ৰাহনে আমাক দেখুৱালে ঠিক তেনেধৰণে আমি কৈ গৈছোঁ যে এক্সিট পোল কালি সন্ধিয়াৰ ভাগত লোৱাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ সমান্তৰালভাৱে যিহেতু 2 তাৰিখ আহি আছে গতিকে তাৰ বাবেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা আছে আগবঢ়াইছোঁ প্ৰতিবেদন এই মুহূৰ্তত আমি মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত উপস্থিত আছোঁ উত্তৰ গুৱাহাটীত আৰু মন্দিৰ প্ৰাংগণতে আমি লগ পাইছোঁ অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াক আৰু আগন্তুক 2 তাৰিখে যিহেতু ভোট গণনা অনুষ্ঠিত হ'ব তেখেতে দৌলগোবিন্দ মন্দিৰত আশীৰ্বাদ বিচাৰি আহিছে মই তেখেতক সুধিব বিচাৰিছোঁ যারা মন্দিৰ সেৱা কৰিলে অকণমান জনাওকচোন হয় আজি পৰম পবিত্ৰ উত্তৰ গুৱাহাটীৰ ইতিহাসমণ্ডিত ৰজাদৰস্থিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত সেৱা ল'লোঁ বিশ্বত যি মহামাৰী কৰোণা ভাইৰাছ স্পেয়াৰ্ড হৈ লক্ষ লক্ষাধিক জনতাক আক্ৰান্ত কৰিছে তাৰ পৰিত্ৰাণ বিচাৰি প্ৰভু দৌলগোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে অহা 2 তাৰিখে যি আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব এই গণনাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ অসমত এখন চৰকাৰ গঠন হওক সেই কামনাৰে আৰু আমিও সমষ্টি ৰঙিয়া সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ ৰাইজক যেন পুনৰ সেৱাত ভৰ্তি হ'ব পাৰোঁ তাৰ বাবে প্ৰভু দৌলগোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নামনি অসমত কাৰণ আপোনালোকৰ হাতত বহুত বেছি চিট নাই এইবাৰৰ নিৰ্বাচনত কেনেকুৱা ৰিজাল্ট আশা কৰিছে নামনি অসমৰ কথা সুধিছোঁ ভালেই ৰিজাল্ট আমাৰ যিখিনি যোৱাবেলি আছিলে সেইখিনি আমি জিকিবলৈ সক্ষম হ'ম তাৰ উপৰিও আৰু এখন 2খন চিট অন্য দলৰ পৰা আমি আজুৰি আনিবলৈ সক্ষম হ'ম ধন্যবাদ এয়া আছিলে মন্ত্ৰী ভৱেশ কলিতা তেখেতে
মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আহি আশীৰ্বাদ গ্ৰহণ কৰিলে, সেৱা কৰিলে ৰজাদুৱাৰৰ শ্ৰী উত্তৰ গুৱাহাটীত। আৰু তেখেতে আশা প্ৰকাশ কৰিছে যে 2 মে'ত যি ফলাফল ওলাব, সেই ফলাফলত তেখেতে অসমত বিজেপিৰ চৰকাৰ, বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু লগতে নামনি অসমত পূৰ্বতকৈ ফলাফল ভাল হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। আৰু ইফালে অসম জাতীয় পৰিষদৰ ধেমাজিৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে আছে আমাৰ ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁই। প্ৰতীক্ষাৰ অন্ত পেলাই অহা 2 মে'ত ঘোষণা কৰা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। আৰু 126টা সমষ্টিৰ বাবে যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু EVMৰ বন্দী হৈছে প্ৰাৰ্থীৰ ভাগ্য। কোনে চৰকাৰ গঠন কৰিব, মহাজোঁট নে মিত্ৰজোঁট? আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ 113 নং ধেমাজি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে। আৰু যিহেতু অহা 2 তাৰিখে ফলাফল ঘোষণা কৰিব, জিকাৰ সম্ভাৱনা আপুনি কিমান দেখিছে আৰু এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? আমি ধেমাজিবাসী ৰাইজৰ যিটো আশীৰ্বাদ, ধেমাজিবাসী ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছিল নিৰ্বাচনৰ সময়ত, আৰু ধেমাজিবাসী ৰাইজৰ এইবাৰ জয়ী হ'ব। আৰু জাতীয় পৰিষদৰ দলটোক তেওঁলোকে বিজয় সাব্যস্ত কৰিবৰ কাৰণে ইতিমধ্যে ভোটদান কৰিছে, বিপুলভাৱে ভোটদান কৰিছে। নিশ্চয়কৈ ধেমাজিত আমি জিকি যাবলৈ কাৰণে সক্ষম হ'ম। আৰু ধেমাজিবাসী ৰাইজৰ যিটো আশা আকাংক্ষা বা বিভিন্ন সমস্যা আছে, তাৰ লগতে বিভিন্ন সম্ভাৱনা আছে, সেই ক্ষেত্ৰত তেখেতসকলে আমাক বিভিন্ন সময়ত সহায় কৰি আহিছিল আৰু এইবাৰ ৰাজনৈতিক ক্ষেত্ৰতো তেওঁলোকে সহায় কৰিব। আৰু নিশ্চিতভাৱে ধেমাজিত আমি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 1 লাখ ওচৰা-ওচৰি ভোট পাবলৈ কাৰণে আমি সক্ষম হ'ম। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? চৰকাৰ কাৰ হয় আমি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে আমি এটা দৃঢ় বিশ্বাস যে অসম জাতীয় পৰিষদক বাদ দি কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। অসম জাতীয় পৰিষদ বা ৰাইজৰ যি আছে আপোনালোকৰ যি আঞ্চলিক দলৰ আপোনালোকৰ যি সহযোগিতামূলক যি নিৰ্বাচন হ'ল, কেইখন আপোনালোকে আসন পাম বুলি ভাবিছে? নিশ্চিতভাৱে আমি আসনৰ কথা আমি ক'ব খোজা নাই, কিন্তু আমি প্ৰায় 50টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে সক্ষম হৈছোঁ। আমি 1 নম্বৰ আৰু 2 নম্বৰৰ ভিতৰত আমি 50টা সমষ্টিত থাকিম। তথাপিও আমি ক'ব খুজিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব, এইবাৰ যি চৰকাৰ গঠন হ'ব, এই চৰকাৰত অসম জাতীয় পৰিষদৰ ভূমিকা কেনেধৰণৰ হ'ব? নিশ্চিতভাৱে জাতিৰ স্বাৰ্থত হ'ব, অসমৰ স্বাৰ্থত হ'ব। আৰু আমাৰ সদায় অসম প্ৰথম, সদায় আৰু চিৰদিন হৈ আহিছে, সেই মন্ত্ৰটোকে লৈ আমি আগবাঢ়িব খুজিছোঁ। আৰু নিশ্চিতভাৱে অসমক প্ৰাধান্য দি আৰু অসমৰ জাতিসত্তাক লৈ আমি আগবাঢ়িম। নিশ্চিতভাৱে সেই কণ্ডিশ্যনত আমি কাৰ লগত চৰকাৰ গঠন কৰিম সেইটো আমি চূড়ান্ত সিদ্ধান্ত ল'ম। এই মুহূৰ্তত যদিহে চোৱা যায়, ধেমাজি সমষ্টিত যিহেতু 3গৰাকী প্ৰাৰ্থী আছিল, 2গৰাকী কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী, আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ সৈতে হৈছে? আচলতে প্ৰতিদ্বন্দ্বিতা নিশ্চিতভাৱে চৰকাৰী পক্ষত হ'ব, বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি যিটো সংখ্যা পাম, সেই সংখ্যা বিজেপিও পাব নোৱাৰে, কংগ্ৰেছো পাব নোৱাৰে। নিশ্চয়কৈ ধেমাজিবাসী ৰাইজে প্ৰায় 1 লাখ ওচৰা-ওচৰি আমাক ভোটদান কৰিছে। গতিকে খন্তেক বিৰতিৰ পাছত ইতিমধ্যে আমি এক্সিট পল সন্দৰ্ভত জনাই গৈছোঁ বিস্তৃতভাৱে, আৰু সমান্তৰালভাৱে 2 মে' আহি আছে। গতিকে তাৰ বাবে যিসকল প্ৰাৰ্থী তেওঁলোক কিমান পৰিমাণে সাজু, কিমান আত্মবিশ্বাসী, সেয়াও আমি জনাই গৈছোঁ। মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আগবঢ়াম। 5জন কেণ্ডিডেট আছে, 5জনেই জিকিম বুলি খেলি আছে। গতিকে তাৰ মাজতে কোনোবা এটাই জিকিব। কিন্তু এইবাৰ মাজুলীৰ পিকচাৰটো স্পষ্ট হোৱা নাই। পিকচাৰটো এইকাৰণে স্পষ্ট হোৱা নাই যে ইয়াত চাইলেণ্ট ভোটাৰ যথেষ্ট মাজুলীত হৈছে। সেইকাৰণে কোনেও দাঁতি ক'ব নোৱাৰে যে এইটো দলেই জিকিব বা এজন প্ৰাৰ্থীয়ে জিকিব। কিন্তু ৰাইজে এইবাৰ ভাবি চিন্তি ভোট দিছে, আৰু আমিও আশাবাদী যে ৰাইজৰ ওচৰলৈ আমি সমস্যাখিনি লৈ যাব পাৰিছোঁ, আৰু ৰাইজে নিশ্চয় গোটেই কথাবোৰ বিবেচনা কৰি ভোট দিছে। ঠিক তেনেধৰণে কাটিগড়াৰ কংগ্ৰেছ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সৈতে আছে শিলচৰৰ সংবাদদাতা অনিৰুদ্ধ লস্কৰ। হয়, কাটিগড়াৰ খলিল উদ্দিন মজুমদাৰ আমাৰ লগত আছে, কংগ্ৰেছৰ প্ৰাৰ্থী, এইবছৰ ইলেকশ্যন খেলিছে। দাদা, নিউজ 18ত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ নিউজ 18।
দাদা কাছাৰৰ যদি আমি চাওঁ 7খন চিটৰ মাজত চবতকৈ বেছি কাটিগড়া চিটৰ ভোটিং হৈছে আপুনি কি ক'ব? দেখুন কাটিগড়া বরাকপুলির মধ্যে সবচেয়ে বেশি ভোট কাস্ট হয়েছে, কারণ কাটিগড়া প্রত্যেক জাতি ধর্ম প্রত্যেকে আমাকে ভোট দিয়েছে। সেই হিসাবে প্রত্যেক মানুষের আমাকে প্রায় জাতি ধর্ম ভোট আমাকে পুরো 85,000 ভোট দিয়েছে। সেই হিসাবে আমাকে 8 থেকে 10,000 ভোটে আমি জয়ী হই। জয়ী হ'ব আপুনি কৈছে, আৰু বেছি টাইমটো নাই কাউণ্টিঙৰ কাৰণে। কনফিডেণ্ট আপুনি জিকি আৰামত আহিব এই চিটৰ পৰা? দেখুন এটা পুরো বরাকপুলির মানুষ এবং কাটিগড়া সমষ্টির প্রত্যেক মানুষে 100% গ্যারেন্টি আমি জয়ী হই। আপুনি টক্কৰ দি আছে বিজেপিৰ এজন দিগ্গজ প্ৰাৰ্থী গৌতম ৰায়ক, কি ক'ব আপুনি? দেখুন গৌতম রায় কাটলিছড়া থেকে হেরে আসি কাটিগড়ার মানুষের সমর্থন করছে না, কারণ গৌতম রায় কংগ্রেসে ছিলেন, সেই দল ছাড়িয়ে আজকে বিজেপিতে আসছেন। সেই হিসাবে কাটিগড়ার অত্যন্ত গুরুত্বপূর্ণ ক্যান্ডিডেট অনেক কাটিগড়ায় আছেন। সেই হিসাবে কাটিগড়ার লিডার থেকে নিয়ে জনসাধারণের প্রত্যেকে গৌতম রায়কে মানিয়ে নেন না। সেই হিসাবে আমাকে কাটিগড়ার প্রত্যেক জনসাধারণে জাতি ধর্ম নির্বিশেষে সবাই আমাকে ভোট দিয়েছে। সেই হিসাবে আমার 100% আমরা জয়ী হই। দাদা আৰু এটা বস্তু আমি দেখিছোঁ, ক'ভিড প্ৰট'কলৰ এটা বিষয় আছে, কি ক'ব আপুনি? আপোনালোকে যদি যায় কাউণ্টিঙৰ দিনা তেতিয়া বোলে টেষ্টটো কৰিব লাগিব, আপোনালোকে এজেণ্টৰ টেষ্ট কৰিব, কি ক'ব আপুনি? দেখুন ভারতবর্ষ কোভিড যেটা আছে বর্তমানে মারাত্মক হিসাবে আছে। সেই হিসাবে গতকালকে আমাদের ডিসি এসপি প্রত্যেক নিয়ে মিটিং হয়েছে। কোভিড প্রোটোকল নিয়ে আমরা মানিয়ে এজেন্ট দেওয়া হবে, টেস্ট করা হবে, আমরা নিজেও টেস্ট করব। সেই হিসাবে ভারতবর্ষ প্রথম আমাদের কোভিড যে ভারতবর্ষ যে আছে গুরুত্বপূর্ণ হিসাবে আমরা প্রত্যেকে মানিয়ে চলা, আইন শৃঙ্খলা বজায় রাখে আমরা কাউন্টিংয়ে যাইমু। এবং আমাকে ডিসি এসপি আমাদের প্রত্যেকে গুরুত্বপূর্ণ হিসেবে কোনো ঝামেলা হবে না, সেই শান্তি শৃঙ্খলা বজায় রেখে আমাদের ইলেকশন কাউন্টিং হবে। এটা লাষ্ট প্ৰশ্ন দাদা, যদি আপুনি জিকে প্ৰচেছন কৰিব নোৱাৰিব এটা কি ক'ব? এটা তো আমাকে নোটিশ হয়েছে, আমরা কাউন্টিংয়ে একদম এই বর্তমান পরিস্থিতি নিয়ে আমরা কোনো শান্তি শৃঙ্খলা বজায় রেখে এবং আমাদের কোনো প্রতিশ্রুতি না হওয়া, সেই হিসাবে আমাদের প্রত্যেককে আমাদের জনসাধারণ যারা আছে, আমাকে সমর্থন যারা আছে প্রত্যেকের কাছে আলোচনা হয়ে গেছে যে আমরা জয়ী হিসাবে এবং নর্মাল হিসাবে আমাদের শান্তি শৃঙ্খলা বজায় রাখি আমাদের সব চলব। ধন্যবাদ দাদা। তো আপোনালোকে শুনিছে কৰিমউদ্দিন মজুমদাৰ কাঠিগড়াৰ কংগ্ৰেছ প্ৰাৰ্থী কনফিডেণ্ট জিকি আহিব, জিকি আহিলে কোনো পাৰ্টি চাৰ্টি নহ'ব। বিজেপি প্ৰাৰ্থী ৰণোজ পেগুৱে নিউজ 18ক জনালে ধেমাজিৰ নিৰ্বাচনীৰ সমীকৰণ। যে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়, দ্বিতীয় আৰু তৃতীয় স্থান কোনে পাব সেইটোৰ কাৰণে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, আমি সকলোবিলাক খুব সুন্দৰ মিত্ৰতাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। গতিকে আমি ইয়াত লক্ষাধিক ভোট, 1 লাখতকৈ অধিক ভোট আমি লাভ কৰিবলৈ সক্ষম হ'ম। আৰু বাকী ভোট কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ তেওঁলোক দুটা দলৰ মাজত ভাগ হ'ব। এতিয়া ভাগটো 50